নমস্কাৰ। আজি আমি আলোচনা কৰিম বিশেষতঃ যিসকল শিক্ষক হ'ব বিচাৰিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ কেইবাটাও কথা আৰু আগন্তুক টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। আজি আমি আলোচনা কৰিবলৈ বিষয়বস্তুটো হ'ল টিচাৰ অৰ্থাৎ শিক্ষকৰ গুণাৱলীসমূহ। এজন সুশিক্ষকৰ কি কি গুণাৱলী থাকিব পাৰে? কোৱালিটিজ অফ এ গুড টিচাৰ। টিচাৰ শব্দটোৰ প্ৰতিটো আখৰেৰে বিশেষ বিশেষ তাৎপৰ্য আছে আৰু প্ৰতিটো আখৰেৰে শিক্ষকৰ একোটা গুণ নিৰ্দেশনা কৰে। যেনে টি আখৰটোৱে টেকফুলনেছ অৰ্থাৎ চাতুৰ্য বুজায়। ই আখৰটোৱে এফিচিয়েঞ্চি অৰ্থাৎ যোগ্যতাক বুজায়। এটোৱে এবিলিটি অৰ্থাৎ দক্ষতাক বুজায়। চিয়ে কেৰেক্টাৰ অৰ্থাৎ চৰিত্ৰ বুজায়। এইচে হিউমাৰ অৰ্থাৎ ৰসিকতা বুজায়। ইয়ে এলোকুৱেঞ্চি অৰ্থাৎ বাগ্মিতা বুজায়। আৰু আৰে ৰেডিনেছ অৰ্থাৎ প্ৰস্তুতাৱস্থা বুজায়। এজন সুশিক্ষকৰ গুণাৱলী বুলি ক'লে দুই ধৰণৰ কথা আমি উল্লেখ কৰিব লাগিব। সেই দুটা হ'ল শিক্ষকজনৰ ব্যক্তিগত গুণাৱলী আৰু দ্বিতীয়টো হ'ল বৃত্তিগত গুণাৱলী। শিক্ষকৰ ব্যক্তিগত গুণাৱলী, পাৰ্চনেল কোৱালিটিজ অফ এ টিচাৰ। এজন শিক্ষকৰ ব্যক্তিগত গুণাৱলীসমূহ কি কি হ'ব পাৰে? প্ৰথমেই হ'ল চাতুৰ্য। এজন শিক্ষকৰ প্ৰথম তথা প্ৰধান গুণ হৈছে বাক চাতুৰ্য। শিক্ষকজন সুন্দৰ, সুস্পষ্ট আৰু আকৰ্ষণীয়ভাৱে উপযুক্ত গতিত কথা কোৱাৰ আৰু শিক্ষাদান কৰাৰ তেখেতৰ যোগ্যতা থাকিব লাগিব। দ্বিতীয়তে হ'ল চৰিত্ৰ। চৰিত্ৰই হ'ল শিক্ষকৰ প্ৰধান গুণ। চৰিত্ৰবান শিক্ষকেহে শিক্ষকতা কাৰ্যক সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু চৰিত্ৰহীন লোকে নহয়। তৃতীয়টো হ'ল ৰসিকতা। শিক্ষকজন ৰসিক হ'ব লাগে। পাঠদান কৰোঁতে শিক্ষকে গহীন গম্ভীৰ হৈ থকাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীক হাস্যৰসৰ সোৱাদ দিবলৈ যত্ন কৰিব লাগে। চতুৰ্থতে হ'ল বাগ্মিতা। শিক্ষকৰ বাগ্মিতা গুণ থাকিব লাগে। শিক্ষাদান কৰোঁতে কোনো খোকোজা নলগাকৈ ভাষা প্ৰয়োগ আৰু শ্ৰুতিমধুৰ শব্দ সংযোজন কৰি শিক্ষাৰ্থীক অধিক মনোগ্ৰাহী আৰু আকৰ্ষিত কৰি তুলিব পৰাকৈ বক্তৃতা দিব লাগে। পঞ্চমটো হ'ল ব্যক্তিত্ব অৰ্থাৎ পাৰ্চনেলিটি। শিক্ষকজন সুব্যক্তিত্বৰ অধিকাৰী হ'ব লাগে। সুব্যক্তিত্বৰ অধিকাৰী হ'বলৈ শিক্ষকে সজ আচৰণ, আগ্ৰহ, অনুভূতি, সহানুভূতি, সহনশীলতা, পাণ্ডিত্য, গাম্ভীৰ্য, আশাবাদী আদি গুণৰ অধিকাৰী হ'ব লাগিব। 6 নম্বৰতে হ'ল সুস্থ স্বাস্থ্য। সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়। সেয়েহে শিক্ষকজনে শিক্ষা কাৰ্য অধিক ফলপ্ৰসূ কৰি তুলিবৰ বাবে সুস্থ স্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। 7 নম্বৰতে হ'ল চেহেৰা। সুস্থ স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগে লগে শিক্ষকজন দেখনীয়া, সুশ্ৰী, পোচাক পৰিচ্ছদ, আদব কায়দা, ভাৱ-ভংগী, ভাষাৰ সুস্পষ্টতা আদি গুণৰ অধিকাৰী হ'ব লাগিব। সুন্দৰ চেহেৰাৰ অধিকাৰী শিক্ষকৰ প্ৰতি শিক্ষাৰ্থী বেছি আকৰ্ষিত হয়। 8 নম্বৰতে হ'ল পোচাক পৰিচ্ছদ। শিক্ষকৰ পোচাক পৰিচ্ছদ সদায় মাৰ্জিত, চাফ-চিকুণ আৰু সুৰুচিপূৰ্ণ হোৱা উচিত। এনে পোচাকে শিক্ষকৰ সৰল, পৰিশ্ৰমী আৰু উদ্যমশীল মনৰ পৰিচয় দিয়ে। 9 নম্বৰতে হ'ল মাত কথা। শিক্ষকৰ মাত কথা স্পষ্ট আৰু ডাঙৰ হ'ব লাগে যাতে পিছত বহা ছাত্ৰ বা দূৰত বহা ছাত্ৰজনেও তেওঁৰ কথা স্পষ্টকৈ শুনে। 10 নম্বৰতে হ'ল নৈতিক গুণ। শিক্ষকজনৰ নৈতিকতা গুণৰ অধিকাৰী হ'ব লাগিব। তেওঁ নিজৰ দায়িত্ব আৰু কৰ্তব্য সুন্দৰভাৱে পালন কৰিবলৈ যত্নপৰ হ'ব লাগিব। এতিয়া আমি আলোচনা কৰিম এজন শিক্ষকৰ বৃত্তিগত গুণাৱলী, প্ৰফেচনেল কোৱালিটিজ অফ এ টিচাৰ। ব্যক্তিগতখিনি আমি আলোচনা কৰি এতিয়া প্ৰফেচনেলখিনি। শিক্ষকৰ ব্যৱহাৰিক গুণাৱলীসমূহ। 1 নম্বৰতে হ'ল যোগ্যতা। এজন শিক্ষকৰ শিক্ষকতাৰ বাবে প্ৰয়োজনীয় সকলো দিশৰ যোগ্যতা থাকিব লাগিব। দ্বিতীয়তে হ'ল দক্ষতা। শিক্ষাদান কাৰ্য এক শিল্পকলা, গতিকে শিক্ষকৰ এই কলাৰ বাবে প্ৰয়োজনীয় দক্ষতা অৰ্থাৎ শিক্ষাদান কৌশল, শিক্ষণীয় সঁজুলিৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত দক্ষতা সম্পন্ন হ'ব লাগিব। তৃতীয়টো হ'ল প্ৰস্তুতাৱস্থা। শিক্ষকজনে সদায় শিক্ষাদান কাৰ্যৰ প্ৰতি আৰু নিজৰ পাঠ সুন্দৰভাৱে শিক্ষাৰ্থীক প্ৰদান কৰিবৰ বাবে প্ৰস্তুত হৈ থাকিব লাগিব। 4 নম্বৰটো হ'ল বিষয়বস্তুৰ গভীৰ জ্ঞান। শিক্ষকে শ্ৰেণীত যিবিলাক বিষয়ত পাঠদান কৰে সেই বিষয়ত গভীৰ জ্ঞান থকা দৰকাৰ। 5 নম্বৰতে হ'ল নেতৃত্ব। শিক্ষকেই হৈছে ছাত্ৰ সমাজৰ এজন সুদক্ষ নেতা, গতিকে তেওঁ ছাত্ৰসকলক সুপথে পৰিচালিত হ'ব পৰাকৈ নেতৃত্ব দিব লাগিব। 6 নম্বৰতে হ'ল শৃংখলা ৰক্ষাৰ কৌশল। শিক্ষকে ছাত্ৰৰ আস্থাভাজন হ'ব পৰাকৈ শ্ৰেণীকক্ষত শান্তি শৃংখলা বজাই ৰাখিব পৰা গুণৰ অধিকাৰী হ'ব লাগিব। 7 নম্বৰতে হ'ল জ্ঞান লাভৰ স্পৃহা। শিক্ষকে সদায় নিত্য নতুন জ্ঞান আহৰণৰ প্ৰতি আগ্ৰহী হ'ব লাগে। সেয়েহে তেওঁ নতুন জ্ঞান যোগ্যতা বা যোগাব পৰা দিশ ও কিতাপ পত্ৰৰ লগত জড়িত হ'ব লাগে। 8 নম্বৰতে হ'ল শিক্ষকতাৰ প্ৰতি আগ্ৰহ। একোজন সাৰ্থক ও সফল শিক্ষক সদায় শিক্ষাদান তথা শিক্ষকতা কাৰ্যৰ প্ৰতি আগ্ৰহী হ'ব লাগিব। 9 নম্বৰ হ'ল সময়ানুৱৰ্তিতা। শিক্ষকজন সদায় সময়ৰ প্ৰতি সজাগ ও সচেতন হ'ব লাগিব, কিয়নো সময়ানুৱৰ্তিতা শিক্ষকৰ এটি প্ৰধান গুণ। 10 নম্বৰটা হ'ল ক্ষিপ্ৰতা।
শিক্ষকে সদায় গতিশীলতা আৰু ক্ষিপ্ৰতাৰে শ্ৰেণীত উৎসাহজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব লাগিব। আৰু 11 নম্বৰতে হ'ল উদ্যমশীল। শিক্ষকজন সদায় উদ্যমশীল আৰু পৰিশ্ৰমী হোৱা দৰকাৰ। 12 নম্বৰতে হ'ল আশাবাদী। শিক্ষকজন নিজে আশাবাদী হোৱাৰ লগতে শিক্ষাৰ্থীকো আশাবাদী কৰি তোলাত গুৰুত্ব আৰোপ কৰিব লাগে। 13 নম্বৰতে হ'ল বন্ধুত্বসুলভ মনোভাৱ। শিক্ষাৰ্থীৰ লগত শিক্ষকে বন্ধুত্বসুলভ মনোভাৱেৰে আচৰণ কৰিব লাগে, যাতে শিক্ষাৰ্থীক ওচৰৰ পৰা সুন্দৰভাৱে বুজি উঠিব পাৰে। 14 নম্বৰ হ'ল শিশু মনস্তত্বৰ জ্ঞান। শিক্ষাৰ্থীৰ ৰুচি, অভিৰুচি, জন্মগত বুদ্ধিবৃত্তি, আগ্ৰহ, অভিপ্ৰায়, মনোযোগ, যোগ্যতা আদিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰয়োজনীয় জ্ঞানৰ দিশৰ বাবে শিক্ষকৰ শিশু মনোবিজ্ঞানৰ সাধাৰণ জ্ঞান থকাটো অতি দৰকাৰ। 15 নম্বৰতে হ'ল শিশুৰ প্ৰতি গভীৰ সহানুভূতি আৰু স্নেহ। শিশুৰ প্ৰতি গভীৰ মৰম আৰু সহানুভূতিৰে শিক্ষাদান কৰিলে শিশুৱে তেনে শিক্ষকক ভাল পায় আৰু সহযোগিতা কৰে। 16 নম্বৰতে হ'ল শিক্ষাদান প্ৰণালীৰ জ্ঞান। শিক্ষক এজনৰ শিক্ষাদানৰ বিভিন্ন পদ্ধতি যেনে মণ্টেছৰী পদ্ধতি, হিউৰিষ্টিক পদ্ধতি, খেলাৰ মাজেৰে শিক্ষা পদ্ধতি, কামৰ মাজেৰে শিক্ষা পদ্ধতি আদিৰ সম্যক জ্ঞান থকা দৰকাৰ। 17 নম্বৰতে হ'ল ছাত্ৰ আৰু অভিভাৱকৰ লগত সহযোগিতা। শিক্ষক ছাত্ৰ আৰু অভিভাৱকসকলৰ লগত সহযোগিতা ৰক্ষা কৰি চলাৰ যোগ্যতা তেওঁৰ থাকিব লাগিব। 18 নম্বৰতে হ'ল ধৈৰ্য আৰু সহনশীলতা। শিক্ষকে শিক্ষা পৰিৱেশত সন্মুখীন হোৱা সমস্যাসমূহ ধৈৰ্য আৰু সহনশীলতাৰে সমাধান কৰিব পৰা গুণৰ অধিকাৰী হোৱা উচিত। 19 নম্বৰতে হ'ল নিৰপেক্ষ দৃষ্টিভংগী। সকলো ছাত্ৰৰ ক্ষেত্ৰতে শিক্ষকে পক্ষপাতিত্বৰ পৰিৱৰ্তে নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগে। 20 নম্বৰতে হ'ল সহপাঠ্যক্ৰমিক কাৰ্যাৱলীত যোগদান। শিক্ষকে পাঠ্যক্ৰমৰ লগতে সহপাঠ্যক্ৰমিক কাৰ্যাৱলীত অংশগ্ৰহণ কৰা উচিত। 11 নম্বৰটো হ'ল প্ৰশাসনীয় দায়িত্ব। শিক্ষকে শিক্ষানুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। শিক্ষা সঁজুলিৰ যত্ন। শিক্ষকে শিক্ষাৰ সা সঁজুলিৰ লগতে শিক্ষানুষ্ঠান, পুথিভঁৰাল, সংগ্ৰহালয়, বিজ্ঞানাগাৰ, অন্যান্য সা সৰঞ্জাম আদি সংৰক্ষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন ও সজাগ হ'ব লাগে। ইয়াৰ পৰৱৰ্তী গুণ হ'ল শৈক্ষিক মূল্যায়ন। এজন শিক্ষকে শিক্ষাৰ্থীৰ প্ৰকৃত কৃতিত্ব আৰু যোগ্যতা মূল্যায়ন কৰিবৰ বাবে সময় আৰু শ্ৰম ব্যয় কৰিব লাগে। 24 নম্বৰতে হ'ল সহশিক্ষকৰ লগত সহযোগিতা। শিক্ষকে সদায় নিজৰ সহশিক্ষকৰ লগত সহযোগিতাৰ মনোভাৱ ৰাখিব লাগিব। চমুকৈ ক'বলৈ গ'লে শিক্ষকৰ এই গুণসমূহৰ উপৰিও বহুতো গুণ আছে, যদিও সকলোবোৰ ইয়াত সন্নিৱিষ্ট কৰাটো আমাৰ কাৰণে সম্ভৱ নহয় কম সময়ৰ ভিতৰত। পৰৱৰ্তী সময়ত আপোনালোকে আৰু এনেকুৱা ধৰণৰ কোনটো বিষয়ৰ ওপৰত বিচাৰে ভিডিঅ' আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। গতিকে যিসকলে টেটকাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰস্তুতি চলাই আছে বা CTET-ৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি ভাবি আজি আমি সুশিক্ষকৰ ব্যক্তিগত আৰু বৃত্তিগত গুণাৱলীসমূহ আপোনালোকলৈ আগবঢ়াই দিলোঁ। প্ৰথমবাৰৰ কাৰণে চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।